বিজনীত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন চিৰাং জিলাৰ বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ৰ প্ৰাংগণত নৱনিৰ্মিত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ শোভা উন্মোচন কৰা হয়। বিটিআৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নৰ প্ৰচেষ্টাত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ শোভা উন্মোচন কৰে নিৰ্মাণ কমিটিৰ সভাপতি কৃষ্ণানন্দ ৰায়ে। তদুপলক্ষে বীৰ চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ কমিটি আৰু বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত এক উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বিটিআৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, KSCৰ পাৰিষদ গোলাপ পাঠক আৰু পুৰবী চৰকাৰ, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আমি বহু আশাৰে বহু আমাৰ পঞ্চায়ত জনগোষ্ঠীৰ আশা আছিলে যে বিজনীত এটা চিলাৰায় প্ৰতিমূৰ্তি হ'ব লাগে, কিন্তু আমি বহু চেষ্টা কৰিছিলোঁ, কিন্তু আমি কৰিব পৰা নাছিলোঁ। আজি আমাৰ BTCৰ GM মনোনীত সদস্য আমাৰ প্ৰদীপ বায়ন ডাঙৰীয়াই নিজ প্ৰচেষ্টাৰে আজি আমাক উপহাৰ দিলে। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ যে চিলাৰায় মূৰ্তিটো তেখেতৰ একক প্ৰচেষ্টাত এই স্থাপন হৈছে আৰু আজি মুকলি কৰিলে তেখেতৰ এই অৱদান আমি কেতিয়াও পাহৰি নাযাওঁ। এতিয়া মোৰ এটা সপোন আছিল যে বিজনীত এটা চিলাৰায়ৰ মূৰ্তিটো নহয়, প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াব লাগে। মই জনা বুজা হোৱাৰ দিনৰে পৰা এই আশা পুহি ৰাখিছিলোঁ আৰু বিটিআৰৰ মনোনীত পৰিষদ হোৱাৰ পিছত ময়েই প্ৰস্তাৱ দিছিলোঁ যে বিজনীত এটা চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। এখন কমিটি হ'ল, কমিটিখনে প্ৰথম অৱস্থাত খুব ধূপধাপেৰে কাম আৰম্ভ কৰিলে। পিছত বিভিন্ন কাৰণত কমিটিখন নিষ্ক্ৰিয় হ'ব লগা হ'ল আৰু শেষত মই উদ্যোগ লৈ নৱকলিত সহযোগত বিজনী আক্ৰাছ